হেল্ল' মোৰ খ্ৰীষ্ট বিশ্বাসী ভাই ভনীসকলক সকলোকে নমস্কাৰ আৰু ঈশ্বাই প্ৰেজডালত জ্ঞাপন কৰিছো। আৰু এই নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ কাষ চাপিলো নতুন বিষয় লৈ আপোনালোকে নিশ্চয় আশা কৰো আপোনালোকে ঈশ্বৰৰ দয়াত আশীৰ্বাদত ভালেই আছে আৰু নতুন নতুন জ্ঞান পাই আছে। আৰু মোৰ এই ভিডিঅ' বিলাকে আপোনালোকক নতুন প্ৰেৰণা যোগাই আছে বুলি মই আশা কৰিছো আৰু আপোনালোকক জাগ্ৰত কৰি ৰাখিছে বুলি মই আশা কৰিছো আৰু ঈশ্বৰৰ ধন্যবাদ কৰিছো। মোৰ নাম শ্ৰী মহেশ ছত্ৰীয়া আৰু মই এই নতুন ভিডিঅ'তে আপোনালোকক স্বাগতম কৰিলো। আৰু আজি নতুন বিষয় আলোচনা কৰিবলৈ আৰম্ভ কৰিছো। আৰু বিষয়টো এইটো হৈছে যে আজিকালি যে যিবিলাক মণ্ডলী বিলাক দেখা গৈছে, মণ্ডলী বিলাক প্ৰত্যেকটা মণ্ডলী বিলাকে ঈশ্বৰক সেৱা কৰিছে। কেনেকুৱা সেৱা কৰিছে, ঈশ্বৰক সেৱাটো একেবাৰে নাইকিয়া হৈ গৈছে। প্ৰত্যেক বিশ্বাসী ভাই ভনী কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, কেনেকুৱা আনন্দিত হব লাগে, প্ৰত্যেকৰ লগত প্ৰত্যেকে মিলি যেনেকৈ আনন্দিত হব লাগিব, প্ৰত্যেকে প্ৰত্যেকক যেনেকৈ প্ৰেম কৰিব লাগিব। আমি একেটা ঘৰ একেটা পৰিয়ালৰ আমি সন্তান হৈ প্ৰভুৰ মন্দিৰ প্ৰভুৰ পৰিয়ালৰ মানুহ হওঁ বুলি বিশ্বাসী হওঁ, ভাই ভনী হওঁ বুলি ভাবিব পাৰিছে নে নাই এইটো দেখা যোৱা নাই। একেবাৰে আশা কৰিব নোৱাৰি যে আজি প্ৰত্যেকে নিজৰ পৰিয়ালৰ বিশ্বাসী বিলাকক সদস্য বিলাককেই কেৱল নিজৰ বুলি ভাবিব পাৰিছে, কিন্তু অন্য মণ্ডলীৰ বা পৃথিৱীৰ সকলো বিশ্বাসী বিলাক খ্ৰীষ্ট বিশ্বাসী বিলাকক যে সকলোকে নিজৰে ভাই নিজৰে আমি একেৰে পিতৃ মাতৃৰ ভাই ভনী বুলি ভাবিব পৰা নাই। এইটো অসম্ভৱ হৈছে। কিন্তু যিটো কৰিব নোৱাৰা কাম কৰি দেখুৱাটোৱে আচল কাম হয়। সেইকাৰণে আপোনালোকে কেৱল ভক্তি নিজৰ ইচ্ছা মতৰ ভক্তি কৰিলে নহব ভাই ভনীসকল। আপোনালোকে কেৱল ভক্তি কৰিলে নহব, কিন্তু ভক্তিৰ লগে লগে ভক্তিও কৰিব লাগিব। ভক্তিৰ লগে লগে আৰু সকলোকে এনেকুৱা ব্যৱহাৰ কৰিব লাগিব, সকলোকে কোনো দুখিত আপোনাৰ কথাৰ দ্বাৰাই ব্যৱহাৰ পাতিৰ দ্বাৰাই কাৰো যেন জীৱনত আঘাত নালাগে, কোনো যেন বেয়া নাপায় আপোনালোকক। এনেকুৱা জীৱন যাপন কৰিব লাগিব, এনেকুৱা ব্যৱহাৰ পাতি সকলোকে কৰিব লাগিব ভাই ভনীসকল। তেতিয়াহে পৃথিৱীখন সুন্দৰ হব বা ঈশ্বৰৰ ৰাজ্যটো আমাৰ মাজত নামি আহিছে বুলি আমি আশা কৰিব পাৰিম। স্বৰ্গ ৰাজ্যটো আমাৰ মাজত নামি আহিছে বুলি মই আশা কৰিব পাৰো আমি সকলোৱে। কিন্তু এটা মণ্ডলী বিলাকে কি কৰিছে, বেলেগ বেলেগ গোটত কিমান হাজাৰ গোটত নিজে নিজে বেলেগ বেলেগ গীৰ্জা কৰি আছে, গীৰ্জা কৰি আছে, ভাগ হৈ আছে আৰু ভাগ ভাগ হৈ নিজে নিজে কিবা কিবি অনুষ্ঠান পাতি নিজে কেৱল মণ্ডলীৰ বিশ্বাসী ভাইভনীৰ ভিতৰৰ মানে যিটো মণ্ডলীৰ সদস্য বিলাককে লৈ খোৱা বোৱা কৰি আছে, খুৱাই আছে, বুৱাই আছে। এতিয়া ইয়াতে ধাৰ্মিক বুলি আপোনালোকে গণিত হব নোৱাৰে। সেইটো ঈশ্বৰে ধাৰ্মিক বুলি আপোনালোকক গণিত নকৰিব। কাৰণ প্ৰভুৰ বচনত কোৱা হৈছে কেৱল নিজৰ লোককেই যদি তোমালোকে প্ৰেম কৰা তেনেহলে তাতে কি পুৰস্কাৰ তোমালোকে পাবা। কিন্তু অন্য লোককো তোমালোকে প্ৰেম কৰিব লাগিব, অন্য লোকৰ সকলোকে প্ৰেম কৰিব লাগিব, নিজৰ শত্ৰুকো প্ৰেম কৰিব লাগিব। তেতিয়াহে পুৰস্কাৰ তোমালোকৰ ওপৰত পুৰস্কাৰ থাকিব, তোমালোকে পুৰস্কাৰ পাবা বুলি কৈছে। কিন্তু নিজৰ মণ্ডলী বিলাকৰ ভিতৰৰ বিলাককেই কেৱল প্ৰেম কৰি আছো, এটা অনুষ্ঠান পাতিছো, ভোজ পাতিছো আৰু খুৱাই আছো, বুৱাই আছো। ইয়াতে কি ঈশ্বৰৰ পৰা আশীৰ্বাদ বা পুৰস্কাৰ পাব আপোনালোকে? সেইকাৰণে প্ৰত্যেক বিশ্বাসী পৃথিৱীখন প্ৰভুৰে হয়, ঈশ্বৰৰ হয়। আৰু প্ৰত্যেকটা আত্মা পৃথিৱীত যিমানেই আত্মা আছে, প্ৰত্যেকটা আত্মা কেৱল প্ৰভুৰে আত্মা হয়। কিন্তু আপোনালোকে প্ৰভুৰ আত্মাৰ লগত বেয়া ব্যৱহাৰ কৰিছে নেকি, কৰি আছে নেকি? প্ৰভুৰ আত্মাক আপোনালোকে দুখ দিছে নেকি? প্ৰত্যেকটা আত্মাৰ যিটো আত্মা, প্ৰত্যেকটা আত্মা যে প্ৰভুৰে আত্মা হয়, প্ৰভুৰে দ্বাৰা সৃষ্টি আত্মা হয়, এই জ্ঞানটো আপোনালোকৰ নাই। যিমানটো এই পৃথিৱীত যিমান মানুহ আছে, প্ৰত্যেকৰ ভিতৰত ঈশ্বৰৰ আত্মা বাস কৰিছে। আৰু ঈশ্বৰৰ আত্মাৰ
ভিতৰতে সেই পবিত্ৰ আত্মাও আছে। কাৰণ ঈশ্বৰে কোনো শৰীৰত ঈশ্বৰ নাথাকে, কিন্তু আত্মাৰ ভিতৰত ঈশ্বৰ থাকে। প্ৰত্যেকটা পৃথিৱীৰ প্ৰত্যেকটা মানুহৰ আত্মাৰ ভিতৰত ঈশ্বৰ বাস কৰে। আপোনালোকে এই জ্ঞানটো আপোনালোকৰ নাই চাগৈ। আপোনালোকে ভাবিছে কেৱল এটা মণ্ডলী, একটা বিশ্বাসী এটা মণ্ডলীতেই ঈশ্বৰ বাস কৰে বুলি ভাবিছে, কিন্তু প্ৰত্যেকটা আত্মা, প্ৰত্যেকটা পৃথিৱীৰ যিমানেই আত্মা আছে, চুকে কোণে যিমান গোটেই পৃথিৱীৰ যিমানেই আত্মা আছে, প্ৰত্যেকটা আত্মাৰ ভিতৰত ঈশ্বৰ বাস কৰে। আৰু ঈশ্বৰৰ বাসস্থান হয়। কোনো শৰীৰত ঈশ্বৰে বাস নকৰে, শৰীৰত শয়তান বাস কৰে। এই শৰীৰ, আমাৰ যিটো শৰীৰ, এই শৰীৰত শয়তান বিলাক বাস কৰে, আৰু শয়তান বিলাকে আমাক বেয়া কাম কৰাবলৈ বাধ্য কৰাই থাকে। এই শৰীৰে আমাক বেয়া কাম কৰিবলৈ বাধ্য কৰি থাকে। আচল বেয়াটো আমাৰ শৰীৰত আছে। কৰ্ম বিলাক এই শৰীৰে আমাক কৰাই থাকে, কিন্তু আত্মাই কেতিয়াও আমাক বেয়া কাম নকৰাই। আপোনালোকে জানিব এইটো। আত্মাৰ ভিতৰত ঈশ্বৰ থাকে, সেইকাৰণে কোনো আত্মাক দুখ নিদিব। আপোনালোকৰ নিজৰ মণ্ডলীৰ কোনো আত্মাক দুখ নিদিব, বা বাহিৰৰ কোনো আত্মাক দুখ নিদিব। যিমান পৃথিৱীৰ কোনো আত্মাক আপোনালোকে দুখ যেন নিদিয়ে। কাৰণ সেই আত্মাবিলাকক দুখ দিলে সেই আত্মাবিলাকৰ ভিতৰত যে ঈশ্বৰ বাস কৰে, সেই পবিত্ৰ আত্মা বাস কৰে, সেই পবিত্ৰ আত্মাও দুখিত হৈ যায়। সেইকাৰণে আপোনালোকে সজ্ঞান হওক, জ্ঞানীমন্ত হওক, আৰু ঈশ্বৰৰ আশীৰ্বাদ পুৰা ভৰপূৰ ৰূপে পাওক। মই এইটোৱে আশা কৰিছো আপোনালোকক। আৰু এই বিষয়বোৰ, এই কথাবোৰ আপোনালোকক কৈ আছো এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে বহুতো ভুল কৰিছে। বহুতো মণ্ডলী বিলাকে এই মণ্ডলীক ভাল পাব পৰা নাই, প্ৰেম কৰিব পৰা নাই, প্ৰেম প্ৰকাশ পোৱা নাই। আপোনালোকে যদি কাৰোবাক প্ৰেম কৰিছে, সঁচাকৈ প্ৰেম কৰিলে প্ৰেমটো কৰ্মৰ দ্বাৰা প্ৰকাশিত হব লাগিব, প্ৰকাশ পাব লাগিব। এনেকে এটা চাকি জ্বলাই দিলে চাকিৰ গোটেই ঘৰটো আলো হৈ যায়, তেতিয়াহে আমি গম পাওঁ যে ইয়াত চাকি জ্বলি আছে। কিন্তু চাকি জ্বলাই দিলো, গোটেই জেগা এৰিয়াটো আলোই হোৱা নাই, পোহৰেই হোৱা নাই, তো কেনেকৈ সেইটো প্ৰমাণিত হব যে ইয়াত চাকি জ্বলোৱা হৈছে? সেইকাৰণে আমাৰ কৰ্মবিলাকৰ দ্বাৰাই আমাৰ আচ্ছাইটো, আমাৰ প্ৰেম বিলাক, দয়া প্ৰেম বিলাক প্ৰকাশ হব লাগিব। তেতিয়া মানুহে জানিব পাৰিব আৰু ঈশ্বৰৰ ধন্যবাদ কৰিব, ঈশ্বৰৰ প্ৰশংসা কৰিব। তোমালোকৰ কৰ্মবোৰ এনেকুৱা হওক যে তোমালোকৰ সেই কৰ্মবোৰ দেখি মানুহবিলাকে, জগতৰ মানুহবিলাকে ঈশ্বৰৰ প্ৰশংসা কৰিব বুলি কৈছে। ঈশ্বৰৰ প্ৰশংসা কৰিব, এনেকুৱা আপোনালোকৰ কৰ্ম হব লাগে। অকল ভক্তি নহয়, ভক্তি অকল নিজে বনোৱা ভক্তি নহয়, কিন্তু ঈশ্বৰৰ দ্বাৰাই, ঈশ্বৰ যেনেকুৱা ভক্তি বিচাৰিছে, যেনেকুৱা ঈশ্বৰে সেৱা বিচাৰিছে, এনেকুৱা ধৰণে সেৱা কৰিব লাগিব। তেতিয়াহে ঈশ্বৰৰ পৰা আমি পুৰস্কাৰ লাভ কৰিম, অনন্ত জীৱন লাভ কৰিম, স্বৰ্গ ৰাজ্য ভাগি হব পাৰিম। স্বৰ্গ ৰাজ্য বহুত দূৰত নাই। এই যে বগা আকাশখন দেখি পাইছে, বাদলখন, এই ডাৱৰখন বিলাক, সেই ডাৱৰৰ সেই ফাৰে ই পাৰত স্বৰ্গ আছে বুলি আপোনালোকে কেতিয়াও ভুল ধাৰণা নকৰিব। কিন্তু স্বৰ্গ ৰাজ্য আমাৰ মাজত আছে, আমাৰ ভিতৰত আছে স্বৰ্গ ৰাজ্য। স্বৰ্গ ৰাজ্য পৰিস্থিতিটো আমাৰ আচ্ছা, প্ৰত্যেকক ভাল ব্যৱহাৰৰ দ্বাৰাই স্বৰ্গ ৰাজ্য প্ৰকাশিত হয়। কিন্তু বেয়া ব্যৱহাৰ কৰিলে, আনক যদি বেয়া ব্যৱহাৰ কৰে আপোনালোকে, তেতিয়া স্বৰ্গ ৰাজ্য লুপ্ত হৈ যাব। ইয়াত আমাৰ মাজত ৰাজ্য কেতিয়াও নহব। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছো, আপোনালোকে যেন মোৰ কথা মানি চলক, আৰু প্ৰত্যেকটা মণ্ডলীক প্ৰত্যেকে একত্ৰ হওক। নিজে অকলে বাস কৰিলে বা অকলে গীৰ্জা প্ৰাৰ্থনা কৰিলে কেতিয়াও আপোনালোকে ঈশ্বৰৰ আশীৰ্বাদ নাপাব। কিন্তু প্ৰত্যেকে এক হওক, এনেকুৱা এক হওক, ঈশ্বৰৰ খ্ৰীষ্টৰ শৰীৰ গঠন কৰক। কাৰণ এই 5টা আঙ্গুল যদি এজনে যদি আনবিলাকক সাথ নিদিব, তেতিয়াহ'লে এইটোৱে ভালকৈ কাম কৰিব নোৱাৰিব 4টা আঙ্গুল।
ই যদি সাথ নিদিয়ে তো এই চাৰিটা কেতিয়াও ভাল ধৰণে কামটো এটাব নোৱাৰিব, কৰি এটাব নোৱাৰিব। যদি এজনে যদি ইয়ে চাথ নিদিব, বাকী কেইটাই কেতিয়াও কৰিব নোৱাৰিব। সেইকাৰণে প্ৰত্যেকে এক হৈ কামটো কৰিলেহে কামটো আচলতে হ'ব। সেইকাৰণে ভাই ভনীসকল, মই আপোনালোকক অনুৰোধ কৰিছো, আপোনালোকে এই যে বাক্যটো মই কৈ আছো, বাইবেলে এইটোৱে কৈছে আমাক। মই এতিয়া এই ভিডিঅ'ৰ জৰিয়তে মই বাইবেলৰ বাক্য কোৱা নাই, বা বাইবেলৰ বাক্য মই দেখুৱাই কোৱা নাই, কিন্তু মই বাইবেল সদায় পঢ়ো, বাইবেলত বিচাৰো ক'ত কি লিখা আছে। এই সেইকাৰণে মই বাইবেলৰ কথাকে কৈ আছো, মই নিজে বনাই কোনো কথা কোৱা নাই। ভাই ভনীসকল, আপোনালোকে সজাগ হওক, এই পৃথিৱীখন সুন্দৰ কৰক আৰু সকলো মণ্ডলী বিলাকক সুন্দৰ কৰক, যাতে আমি ক'ব পাৰিম যে আমাৰ খ্ৰীষ্টান ভাই বিশ্বাসী বিলাক, খ্ৰীষ্টান মণ্ডলী বিলাক এই অনেকতা নাই, সকলো এক আছো, সকলো এক আছে, একভাৱে আমি এক সহযোগিতাৰ ৰুটি ভাঙি আছো, এক সহযোগিতাৰ ৰুটি ভাঙি আছো, পিঠা ভাঙি আছো। আমি সকলোৱে এক হৈ একেলগে একটা পৰিয়ালৰ নিচিনা আছো বুলি মই ক'ব পাৰিম। সকলোকে ভিডিঅ'ৰ জৰিয়তে ক'ব পাৰিম, আপোনালোকে একত্ৰ হৈ যাওক। যিকোনো মণ্ডলী হওক, আপোনালোকে একত্ৰ হওক। যদি প্ৰভু আগমনত যাব বিচাৰিছে, প্ৰভুৰ ৰাজ্যত যদি প্ৰভুৰ লগত সদায় চিৰকাল বাস কৰিব বিচাৰিছে, তেনেহলে আশা কৰিছে এইবিলাক, তেনেহলে আপোনালোকে সকলোৱে একত্ৰ হওক। আপোনালোকে বেলেগ বেলেগ গীৰ্জা নকৰিব, ধন সম্পত্তিত বেছি নিৰ্ভৰ নকৰিব, এই কাগজের পইচাত নির্ভর নকৰিব। কাগজের পইচাতকৈ প্ৰভুহে ডাঙৰ। কাগজের পইচা কেৱল আমাৰ প্ৰয়োজন মিটাবৰ কাৰণে, কিন্তু নিজৰ বিশ্বাসী ভাই ভনী বিলাক, মানে যিটো মানুহ বিলাক, এইবিলাকক সেৱা শুশ্ৰূষা কৰিবলৈ যাতে পইচাই আপোনালোকক বাধা নিদিয়ে। আপোনালোকে সাৱধান হ'ব যাতে। মই আপোনালোকক অনুৰোধ কৰিছো, কাৰণ মই জানো যে মানুহ বিলাকৰ স্বভাৱ বিলাক এনেকুৱা হয়, বিশ্বাসী বিলাকে ভাল কৰিছে বুলি ভাবে, কিন্তু ঈশ্বৰৰ সেৱাক যে ঈশ্বৰৰ কাৰ্যক বাধা প্ৰদান কৰে, কিন্তু বুজি নাপায় ঈশ্বৰৰ কাৰ্যক বাধা প্ৰদান কৰে। ঈশ্বৰে মণ্ডলী বিলাকত এক কৰিব বিচাৰে। দুইজনক যদি এক কৰে কিবা একটা বিশেষ কামত, বিশেষ দায়িত্ব দিব, দায়িত্বৰ কাৰণে, তেতিয়া মণ্ডলীয়ে কি কৰে, এই দুইজনক কেনেকৈ এৰুৱাই দিম, মানে দূৰ কৰি দিম, এক হবলৈ নিদিম, এইটোৱে বিচাৰে। মানে ঈশ্বৰৰ কাৰ্যক বাধা দিয়াৰ কাৰণে আজিকালি বহুত মণ্ডলী চেঁচা হৈ পৰিছে, কাৰণ ঈশ্বৰ দুখিত হৈ পৰিছে, পবিত্ৰ আত্মা দুখিত হৈ পৰিছে। এনেকুৱা হ'ব নালাগে। প্ৰত্যেকে প্ৰত্যেকক সন্মান কৰিব লাগে। ঈশ্বৰে ব্যৱহাৰ কৰিলে সকলোকে ব্যৱহাৰ কৰিব লাগিব, সৰু বস্তুকে ব্যৱহাৰ কৰিব পাৰিব, অকল ডাঙৰ বস্তুক ব্যৱহাৰ নকৰে ঈশ্বৰে। কিন্তু ক্ষুদ্ৰ ক্ষুদ্ৰ যিটো মানুহে তুচ্ছ কৰি দিয়ে, সেইটো বিনা কামৰ হয়, ফাল্টু বস্তু হয়, সেই বস্তুকে ঈশ্বৰে ব্যৱহাৰ কৰে নিজৰ গৌৰৱ প্ৰকাশ কৰিবলৈ। কাৰণ ঈশ্বৰে কৈছে, ঘৰ সজীয়া বিলাকে, প্ৰভু যীশুৱে নিজেই কৈছে, ঘৰ সজীয়া বিলাকে যি শিল অগ্ৰাহ্য কৰিলে, সেই শিলেই চুকৰ প্ৰধানশীল হৈ উঠিল। মানে এটা ঘৰৰ, আমি নিশ্চয় যিবিলাকে ৰাজমিস্ত্ৰী বিলাকে ঘৰ বনাই, সেইবিলাকে কি কৰে, যোগালী বিলাকক ভাল ভাল ইটা বিচাৰে, এই ভাল ইটাই কিবা কিছুমান যদি ভাঙা ইটা, ঘেঁহু ইটা বুলি কওঁ, সেই বেকা ধৰণৰ ইটা দিলে সেইটো পেলাই দিয়ে, এইটো কিবা কামৰ নহয়, সেইটো পেলাই দিয়ে বুলি কয়। কিন্তু যদি সেই ঈশ্বৰে যদি এনেকুৱা কৰি দিব যে সেই ঝৌ ইটাটো, বেকা ধৰণৰ পুৰা ইটাটোৱেই যদি কাৰণে এই ঘৰটো যদি তাৰ ওপৰতে ভৰ দি ঘৰটো যদি স্থিৰ হৈ থাকিব, তেনেহলে সেই ইটাটোৱেই মেইন ইটা হৈ যাব। সেইকাৰণে যিবিলাকে মানুহে তুচ্ছ কৰি দিয়ে, এইটো একো কামৰ নহয়, এই মানুহজন বুৰ্বক, ফাল্টু, ই বুৰ্বক হয়, ই জ্ঞানী নহয়, ই হেৰি হেন তেন কিবা কিবি কৈ এই তুচ্ছ কৰি দিব, ইয়াৰ কোনো ধন সম্পত্তি নাই, ইয়াৰ কোনো ঘৰ দুৱাৰ ভাল নাই বুলি
যিবিলাকক তুচ্ছ কৰি দিব ন, সেই মানুহজনকে ঈশ্বৰে ব্যৱহাৰ কৰে। ঈশ্বৰৰ কাৰ্য এনেকুৱা। সেইকাৰণে আপোনালোকে জানিব লাগিব, ভাবিব লাগিব, বা হয়তোটো জানিবই লাগিব আপোনালোকে। ঈশ্বৰৰ ইচ্ছাটো জানিব লাগিব, ঈশ্বৰৰ কাৰ্যটো আপোনালোকে জানিব লাগিব। ভাই ভনীসকলক মই এইটোৱেই কৈ আছো, আজিৰ এই ভিডিঅ'টোত মই এইটোৱেই আপোনালোকক অনুৰোধ কৰিছো। আপোনালোকে মই আপোনালোকক শিক্ষা দিছো, আপোনালোকক প্ৰেম কৰো, মৰম কৰো বুলি আজি মই এইষাৰ কথা কলো আপোনালোকক। আপোনালোকে যাতে একত্ৰ হওক, এক হওক, আৰু একযোগে আনৰ পৰস্পৰক সেৱা শুশ্ৰূষা কৰক। এটাও কাকো ভুল নধৰিব, দুখ নধৰিব। দুখ ধৰোতা কেৱল ঈশ্বৰ হয়। কোনো মানুহে যদি ভুল কৰিছে, তেওঁ শুধৰাই দিবলৈও সেই মানুহজনক শুধৰাবলৈ ঈশ্বৰৰ অধিকাৰ হক আছে বা শক্তি আছে। সেইকাৰণে আপোনালোকে যিটো আপোনালোকক ঈশ্বৰে আজ্ঞা দিছে যে প্ৰত্যেকক সেৱা কৰা, প্ৰত্যেকক সেৱা শুশ্ৰূষা কৰা, প্ৰত্যেকক প্ৰেম কৰা, প্ৰত্যেকক ভাল ব্যৱহাৰ কৰা, প্ৰত্যেকক সন্মান ইজ্জত কৰা বুলি যি আজ্ঞা দিছে, আপোনালোকৰ এইটোৱেই কৰ্তব্য আপোনালোকে পালন কৰক। কিন্তু কাকো দুখ নধৰিব, কাৰো ভুল নধৰিব, কাকো প্ৰতিফল দিবলৈ আপোনালোকৰ অধিকাৰ নাই, দুখ ধৰিবলৈ আপোনালোকৰ অধিকাৰ নাই। কিন্তু একমাত্ৰ ঈশ্বৰৰহে এইটো অধিকাৰ আছে। ঈশ্বৰৰ আইনটোক নিজৰ হাতত নলব। নিজে কোনোবাই যদি মণ্ডলীয়ে যদি আপোনাক দায়িত্ব দিলে, তেতিয়া আপুনি কৰিব পাৰে, কিন্তু নিজে কৰিব নোৱাৰে। সেইকাৰণে ভাই ভনীসকলক মই অনুৰোধ কৰিম যে আপোনালোকে ভাল ব্যৱহাৰ কৰক, মণ্ডলীবিলাক একত্ৰ কৰক, এক কৰক, বিভিন্ন ভাগ হৈ আপোনালোকে ঈশ্বৰৰ সেৱা কৰিবলৈ চেষ্টা নকৰক, কিন্তু ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰক। তেতিয়া ঈশ্বৰৰ ৰাজ্য আমাৰ মাজত প্ৰকাশিত হব। আমি প্ৰকাশিত কৰিব পৰা নাই, জনা নাই, ঈশ্বৰৰ ৰাজ্যক প্ৰকাশিত কৰিব জনা নাই। বেলেগ গীৰ্জা কৰি আছে, বেলেগ ভাগ হৈ আমি ধন সম্পত্তিত নিৰ্ভৰ কৰি আছো। এই কাগজৰ নোট বিলাকত আমি ভৰ্তা কৰি আছো, নিৰ্ভৰ কৰি আছো। এইবিলাককে মুখ্য স্থানত থৈছো। কিন্তু এইবিলাক ঈশ্বৰকহে প্ৰধান স্থানত থব লাগে। সেইকাৰণে বেছি নকওঁ ভাই ভনীসকল, আপোনালোকে ঈশ্বৰৰ আশীৰ্বাদ পাওক আৰু দিনে দিনে জ্ঞানী হওক, জাগ্ৰত হওক বুলি আশা কৰিলো। আৰু ইমানতে কৈ আপোনালোকৰ পৰা এই ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক বিদায় মাগিলে মোৰ কাৰণে প্ৰাৰ্থনা কৰিব, মোৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিব বুলি আশা ৰাখিলো। প্ৰভু ধন্যবাদ, তেওঁৰ নাম আমেন।